না আপুনি আহিলে আগৰবাৰ আহোঁতে আপোনাক আমি নমস্কাৰ বুলি ক'লো আৰু এইবাৰ আহি মই আপোনাক কৃষ্ণ বুলি কৈছো। কিয় ক'লে মই কৈছো এইটো কাৰণে ইমান কম সময়ৰ ভিতৰত আপুনি দিয়া মানে সেইখিনি সম্পূৰ্ণটো কৰিবগে পৰা নাই, আধা অংশ কৰিছো। আধা অংশ কৰোঁতে 60% আমি ক্লাছ পাইছো আৰু আজি সেইটো কাৰণে মই সোমাই আহি আপোনাক নমস্কাৰ বুলি নাই কোৱা, মই কৃষ্ণ বুলি কৈছো। মই ভাবিছো ভগৱানক লগ পাইছো বুলি ভাবি অথচ মই আপোনাক কি দিছিলো, প্ৰতিকাৰ কি দিছিলো? গতিকে আপুনি সাধাৰণভাৱে এখেতৰ মানে ব্যৱসায় বাণিজ্য 18 চনৰ পৰা একেবাৰে লোকচান, কিন্তু এতিয়া 60% ভাৰত আমি অথচ 18ৰ পৰা মাইনাছ আৰু এতিয়া মই দিয়াৰ পাছত চকী এমাহো হোৱা নাই। মানে এইটোৱে হৈছে গাড়ী চলিবলৈ দুখন ট্ৰেক্টৰ আমাৰ চকাই নুঘূৰা হৈ গ'ল, কিন্তু সেই গাড়ী এতিয়া ধুনীয়া চলিছে। আৰু প্ৰতিকাৰ কি দিছিলো মই প্ৰতিকাৰ আপুনি সাধাৰণভাৱে এখেতক মনসা মন্দিৰত জনা শাক দিব দিছিলো, লোহাৰ শাক দিব দিছিলো, দিছিলে আৰু কালী মন্দিৰত আপুনি ৰঙা শাৰী জবা ফুলৰ মালা সেইখিনি আপোনাৰ এতিয়া বিশ্বাস হ'ল ভগৱান আছে বুলি মানি লৈছিলো। মানি লৈছো মানে মই ভাবিছো ভাল দিন আহিল কাৰণে আপোনাৰ ওচৰলৈ আমাক সন্তুষ্ট। বহুত বহুত ধন্যবাদ। সঁচাকৈ মই যে ইয়াৰ প্ৰতিকে আপোনাক উপকৃত কৰিব পাৰিছো। আপোনাৰ কি ৰায় কওক? না আপুনি আহিলে মোৰ তাত সঁচাকে কেনেকুৱা 2018ৰ পৰা আপোনাৰ ব্যৱসায় ইমানেই দাম, এতিয়া আপুনি একাদিনৰ ৰেট কেনেকুৱা পালে? এইকেইদিন মোৰ এনেকুৱা হৈছিলে, আগতে মই কাম কৰি পইচা নাপাওঁ, হয় এতিয়া মোৰ এডভান্সত আহে, মানে মানুহে মোৰ কাৰণে ৱেইট কৰে আৰু এতিয়া কাম কৰিব কাৰণে এডভান্স পইচা পায়। আপুনি সঁচাকৈ উপকৃত। উপকৃত। ধন্যবাদ।